খাই পাত ফলা মানুহক যে উপকাৰ কৰিব নালাগে নহলে মোৰ দৰে হ'ব মানে কথাটো এনেকুৱা ঘৰৰ আগফালৰ পথাৰডৰাত লহপহকৈ মানিমুনি গজিছে ভাবিলো এসাঁজ বনাই খাম গতিকে শুভ কামত দেৰি কিহৰ বুলি ছোৱালীজনীক লগত লৈ পথাৰলৈ লৈ গলো ছোৱালীজনীয়ে পৰাই নোৱাৰাই শাক বুটলি মোক সহায় কৰিছে দেই মোবাইল নহলে ভাত খাব নজনা আজিকালি এই পোৱালিবোৰক যদি আপুনি আমাৰ থলুৱা শাক পাতবোৰ চিনাকি কৰাই নিদিয়ে তেনেহলে সিহঁতে মেগী পাস্তা চকলেট এইবোৰকে প্ৰধান খাদ্য বুলি ভাবিব মাহঁতৰ ঘৰৰ পৰা মাছ কেইজনীমান দি পঠাইছিল এটা দুটাকে খাই খাই 3 সপ্তাহমান যোৱালো তাৰে হোল মাছ এজনী থাকি গৈছিল বেচেৰি চৰিয়াত থাকি থাকি আমনি পাইছে ভাবিলো আজি মানিমুনি শাকৰ সৈতে মুক্তি দি দিওঁ মাছ বাছি বাছি এটা কথা ভাবিছো কেতিয়াবা বহুত দিন গা নুধুলে আমাৰ তেখেতৰো গাৰ পৰা এনেদৰে মলি ওলায় এইবাৰ মাছৰ বাকলি গুচোৱা ব্ৰাছ এডাল বনাই ল'ব লাগিব তেতিয়া দুয়োটাৰে কামত আহিব বাৰু এইবোৰৰ পিছত মাছ কুটি বাছি হৈ গ'ল 3টা মানুহ হলে জোখেৰে হ'ব আমাৰ ঘৰৰ বাকীবোৰ হেনো হোল মাছ নাখায় ৰাহি পাতি পানী অলপ দি লৈছো কিয় জানেনে মানিমুনি আৰু নৰসিংহখিনি লগতে বিলাহী এটা 2 মিনিটমান সিজাই ল'ম এনে কৰিলে মানিমুনিৰ কেঁচা গোন্ধটো নোহোৱা হ'ব লগতে মিক্সিত এবাৰ দিলেই মিহি হৈ যাব কাৰেণ্টৰ বিল বচোৱা আইডিয়াটো কেনে পালে জনাব দেই শাকখিনি সিজালৈকে মছলাখিনি পিচি লওঁ মছলাত জিৰা ধনিয়া জালুক এইবোৰে আছে লগতে নহৰু অলপ দি লৈছো জলকীয়া দিয়া কথাটো সদায় পাহৰি যাওঁ বুলি কওঁ কিন্তু ইয়াতো এটা কাৰণ আছে পটাত জলকীয়া পিচিলে হাত পুৰে সেয়েহে জানি বুজিয়ে পাহৰাৰ অভিনয় কৰো এক পেকাই থাকোতে থাকোতে শাকখিনি সিজিয়ে গ'ল এনেকৈ বইল খালেও বেয়া নালাগিব চাগে বা কন্টেন্ট আইডিয়া এটা পায়ে গলো শাকখিনি কাঁহী এখনত ঠাণ্ডা হ'বলৈ দিলো গৰমে গৰমে মিক্সিত নিদিওঁ কাৰণ মিক্সিটো মই যৌতুকত অনা মানুহজনে কিনা হলে বেলেগ কথা আছিল মাছখিনিত অলপ হালধি নিমখ সানি ললো হাইলাক বিয়াৰ আগত দৰা কইনাৰ হনাৰ দৰে মাছক যেনিবা গৰম তেলত ফ্ৰাই কৰে আৰু দৰা কইনা সংসাৰৰ জ্বলা যন্ত্ৰণাত ফ্ৰাই হয় অৱশ্যে সোৱাদ হবলৈ হলেতো ফ্ৰাই হ'বই লাগিব নে কি কয় ৰাইজ মাছখিনি ফ্ৰাই হওঁ মানে মানুহজনক শাকখিনি মিক্সিত মাৰিব পঠালো মই নিজেও যাব পাৰিলো হয় কিন্তু মিক্সিটোৱে কেতিয়াবা শ্বট মাৰে নাই ইমান ৰিস্ক ল'ব নোৱাৰি মাছ ফ্ৰাই হৈ গৈছে দেই এতিয়া আপুনি ফ্ৰাই মাছৰ কাঁহীখন মন কৰিব মাছৰ পিচবোৰ মেইন আঞ্জাত দিয়ালৈ কমি যাব কাৰণ আমাৰ দুঠেঙীয়া বুন্দা মেকুৰী এটা আছে এতিয়া বেলখিনিতে আকৌ পিঁয়াজ অলপ দি ব্ৰাউন হোৱালৈকে ভাজিলো এতিয়া পিচি অনা মছলা লগতে নিমখ হালধি দি ভাজিব ধৰিলো ভাজোতে ভাজোতে মছলাখিনিয়ে উপায়ন্তৰ হৈ তেল এৰিব ধৰিলে এতিয়াই তাতে মানুহজনে 3বাৰ শ্বট খাই পিচি অনা শাকখিনি দি দিলো এতিয়া আকৌ একেই কাম ভাজি ভাজি অৱস্থা বেয়া কৰি দিছো যেতিয়াই কেৰাহীত লগা যেন অনুভৱ হৈছিল তেতিয়াই অলপ গৰম পানী দি দিলো গৰম পানী খাই শাকখিনি আকৌ উতলিব ধৰিলে নহয় কৰা যায় লগে লগে ভাবিলো মাছখিনি দি দিওঁ চাওকচোন 2 পিচ মাছ গায়ব হলেই ইয়াৰ পিছত আৰু বিশেষ কাম নাই 2 মিনিটমান উতলোৱাৰ পাছতে তৈয়াৰ হৈ গ'ল হোল মানিমুনিৰ আঞ্জা ভাবিলো মানুহজনক প্ৰথমতে খাবলৈ দিওঁ কাৰণ পতি পৰমেশ্বৰ যে কিন্তু মোৰজনে তামাম খেচৰ কৈছে বোলে তিনাবয়ে ইয়াতকৈ চালিয়া বনে চালা খাই পাত ফলা ইয়াক আজিৰ পৰা ডিছপ'জেল ডিছতেহে খাব দিম